নমস্কাৰ, মই অনিতাই আজি পুনৰবাৰ আপোনালোকক ANI 7লৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত এনেকুৱা এজন ব্যক্তি বহি আছে, গতিকে মই আপোনালোকৰ লগত চিনাকি কৰাই দিব খুজিছোঁ। লগতে তেওঁৰ পৰা আজি আচলতে অকণমান স্বাস্থ্যৰ বিষয়ে কথা পাতিব ওলাইছোঁ, কাৰণ তেখেতক পালোঁ যেতিয়া কাষত, তেওঁৰ পৰা মই দুআষাৰ ল'বলৈ চেষ্টা কৰিছোঁ। আপোনালোকক জনাব খুজিছোঁ, আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিব আজি এই ভিডিঅ'টো চাই। প্ৰথমতে ছাৰ মই ৱেলকাম জনাইছোঁ ANI 7লৈ। গতিকে কি খবৰ, ভালে আছে? এয়া আপোনালোকৰ মাজত চিনাকি কৰি দিছোঁ, বৰপেটাৰ আব্দুল কৰিম ছাৰ। আৰু খুব এজন মানে যুঁজ থকা লিডাৰ দেই, আমাৰ মাজত বৰ সুন্দৰভাৱে কাম কৰি আছে। বাৰু যি কি নহওক, আপুনি আজি আপোনাৰ লগত মই অকণমান স্বাস্থ্যৰ কথা পাতিব খুজিছোঁ। ইমান এটা আমি যিহেতু স্বাস্থ্যৰ লগতে জড়িত ন, কাম কৰি আছোঁ। আপুনি ইমান ধুনীয়াকৈ কাম কৰি ইমান সুন্দৰভাৱে আগুৱাই যে গৈছে, ইয়াৰ মানে মূল টিপছটো আজি অকণমান লওঁ আৰু মোৰ লগতে আমাৰ দৰ্শকসকলেও জানিব খুজিব। মূল টিপছ মানে এনেকুৱা ৰহস্য নাই যে ছাকচেছৰ আগত কি আছে। মেইনলি এক নম্বৰ বিশ্বাস, বিলিফ ছিষ্টেম। যদি বিলিফ ছিষ্টেমটো ষ্ট্ৰং কৰিব পাৰে এজনে, আৰু তাৰ ছিনিয়ৰে কি কৈছে সেই কথাৰ ওপৰত যদি বিশ্বাস কৰে, তেতিয়াহ'লে তেওঁ 100% আগুৱাব পাৰিব। এতিয়া আপুনি স্বাস্থ্যটো গৈ এতিয়া যিহেতুকে আমি গম পাইছোঁ ন, স্বাস্থ্যটো ইমান এটা মানে ইমান মানুহৰ বেমাৰ হৈ পৰিছে, ইমান আপুনি সেই কি ক'ব আচলতে, সেইসকলক কি সজাগ কৰিব, স্বাস্থ্যটো কি বুলি মানে ল'ব লাগে আচলতে? আজিকালি আমি বেমাৰ হোৱাৰ পিছতহে ডক্টৰৰ ওচৰত যাবলৈ আছে। আমি প্ৰিভেণ্ট হৈ থকাৰ কাৰণে আগৰ পৰাই চিন্তা কৰিব লাগিব, যাতে বেমাৰে আমাক ধৰিব নোৱাৰে। বেমাৰে নধৰাকৈ যদি আমি ব্যৱস্থা কৰিব পাৰোঁ, বেলেগ কোনো ছিষ্টেমত নহ'ব। যিটো আমাৰ টিএমছত TCM ছিষ্টেম চলি আছে, 12 মেডিকেল বৈজ্ঞানিকে যিটো আমাৰ ৰিচাৰ্চ কৰি দিছে, সেই 2-1 দিন নহয়, 10 বছৰ ৰিচাৰ্চ কৰিহে দিছে। কোনে দিছে? বৈজ্ঞানিকসকলে। তেনেহ'লে আমিতো বৈজ্ঞানিক নহয়। তেওঁলোকে কৈ আছে প্ৰিভেনশ্যন হৈ থকাৰ কাৰণে কোনো ডক্টৰৰ ওচৰত কোনো মেডিচিন নাই। আৰু মেডিচিন কেতিয়া দিয়া যায়? বেমাৰৰ পিছতহে দিয়া যায়। বেমাৰৰ আগত আমি কোনেওতো নোখোজোঁ যে আমাৰ বেমাৰ হওক, যাতে বেমাৰে আমাক ধৰিব নোৱাৰে। যেনেকুৱা প্ৰেছাৰ, চুগাৰ, যিটো নাৰ্ভৰ বেমাৰ, একদিনত নহয়, এইবিলাক আগৰ পৰাই হৈ আছে। যদি আমি সেই বিচনাত পৰালৈকে বাট চাই থাকোঁ যে সেনেকুৱা হ'লে ডক্টৰৰ ওচৰত যাম, তো আমি তাৰ আগতে প্ৰিভেণ্ট হৈ থকাৰ কাৰণে টিএমছত বহুত ভাল এটা সুবিধা আছে, যিখিনি চাইনিজ হাৰ্বছ প্লাছ মেচিনাৰী ডিভাইচ, যিটোক আমি কওঁ BCM, ব্লাড চাৰ্কুলেটৰী মেছেঞ্জাৰ। সেইটো আচলতে বহুত দৰকাৰী আমাৰ কাৰণে। কিয়নো আমাৰ বডিত কি চলি আছে? ব্লাড চলি আছে। ব্লাড চাৰ্কুলেশ্যন যিজন মানুহৰ শৰীৰত ভাল থাকে, সেইজন মানুহৰ যিটো চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম বুলি কোৱা যায়, চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম যদি ঠিকমতে চলি আছে, কোনো ব্লকেজ নাই, সেইজন মানুহৰ শৰীৰত 90টা বেমাৰ থাকিব নোৱাৰে। যেনেকুৱা প্ৰেছাৰ, চুগাৰ, নাৰ্ভৰ বেমাৰ, হাৰ্টৰ প্ৰব্লেম, লিভাৰ ফেট, হাঁফানি, বাত বিষ, যেনেকুৱা সেই বেমাৰবিলাকৰ কাৰণে ডক্টৰে কি কয়? ঔষধ খালে নহ'ব, ঔষধৰ লগে লগে কিন্তু আপুনি এক্সাৰচাইজ কৰিব লাগিব। আচলতে এতিয়া এটা কথা যদি সুধিবলৈ যাওঁ, তাৰমানে স্বাস্থ্যটোৰ কথা যদি আমি কওঁ, তাৰমানে বেমাৰ হোৱাৰ আগতে আমি প্ৰিভেণ্ট কৰি থ'ব লাগিব। কাৰণ কিয়, বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰি লাভ নাই। আপুনি সেইটোৱে ক'ব খুজিছে, যিহেতুকে আমাৰ প্ৰডাক্টে বা আমাৰ বস্তুখিনিয়ে সেইটোৱে ক'ব খুজিছে যে আচলতে বেমাৰ হোৱাৰ পিছত আমি চিকিৎসা কৰি লাভ নাই, বেমাৰ হোৱাৰ আগতেই আচলতে আমি ধুনীয়া হৈ থাকিব লাগিব। আৰু তাৰ কাৰণে আমাৰ তাত এটা মাৰ্ভেলাছ প্ৰডাক্ট আছে, যিহেতুকে ছাৰে কৈছে BCM আছে, সেইটো ব্লাড চাৰ্কুলেশ্যন মেচিনটো, সেইটোৱে আচলতে আমাৰ ইমান এটা সুন্দৰ কাম কৰে ন। আপুনি অকণমান কৈ দিয়কচোন সেইটো বিষয়ে। BCMটো অৰিজিনেলি এক্সাৰচাইজ কি? এক্সাৰচাইজ কৰিবলৈ হ'লে, আমি সুস্থ থাকিবলৈ হ'লে কাক ফ'ল' কৰিব লাগিব? আমি ফ'ল' কৰিব লাগিব WHO। WHO গোটেই পৃথিৱীৰ মানুহৰ স্বাস্থ্যৰ খবৰ ৰাখে, আৰু তেওঁলোকে কৈ আছে একজন মানুহ সুস্থ থাকিবলৈ হ'লে খাদ্যৰ লগে লগে ডেইলি আমি এক্সাৰচাইজ কৰিব লাগিব। প্ৰত্যেক দিন 5 কিলোমিটাৰ দৌৰিব লাগে, 2 ঘণ্টা সময় এক্সাৰচাইজ কৰিব লাগে, বডি জগিং কৰিব লাগে। কিন্তু আমিতো সেনেকৈ কৰা নহয়, সময় নহয়, টাইম নিমিলে, ইচ্ছা নহয়, গৰম ঠাণ্ডা বেলেগ কিবা অভিযোগ কৰে, নকৰে। কিন্তু এনেকুৱা মেচিন যিটোৰ নাম BCM,
সেইটোত মাত্ৰ 15 মিনিট যদি পুৱা একবাৰ গধূলি একবাৰ যদি খালি এই মেচিনটোত খাৰা হয়, পুৱা 5 কিলোমিটাৰ দৌৰা হ'ল আৰু গধূলি বেলা 5 কিলোমিটাৰ দৌৰা হ'ল। কিমান কাম তাৰমানে 10 কিলোমিটাৰ প্ৰতিদিন যদি এজন মানুহে দৌৰি থাকে, তেতিয়াহ'লে সেইজন মানুহৰ বডিত চাওকচোন কেনেকৈ বেমাৰ থাকিব, যদি কিবা ব্লকেজ থাকিব পাৰিবনে? ব্লকেজ নাই মানে আপোনাৰ শৰীৰত 90টা বেমাৰ আহিব নোৱাৰে। যদি আহিছে সেইখিনি পলাব, সেইখিনি দৌৰি পলাব, আৰু যিখিনি নাই সেইখিনি জীৱনত নাহে। গতিকে আপুনি এটা বহুত সুন্দৰ কথা কৈছে, আৰু আচলতে যিসকলে BCM ৰ বিষয়ে নাজানে তেওঁলোকে হয়তো গম নাপাব, আৰু যিসকলে জানে তেওঁলোক কিন্তু সজাগ যে হয় BCMটো আমি এটা ঘৰৰ চুকতো ৰাখি ধুনীয়াকৈ তেওঁ কাম ব্যৱহাৰ কৰি আমি আচলতে স্বাস্থ্যটো সুন্দৰকৈ ৰাখিব পাৰোঁ। আৰু আপুনি ইমান ধুনীয়াকৈ সেইটোৰ লগত জড়িত হয়, আজি লাহে লাহে আমাৰ ডাইনামিক লিডাৰ যিহেতুকে আৰু ইমান সুন্দৰ এটা এচিভমেণ্ট, ইমান ধুনীয়া মানে কাম কৰি আছে, তাৰ কাৰণেতো আপুনি পিছুৱাইছে নেকি, কোনোবাই পিছুৱাইছে নেকি? যে বহুতৰ মুখততো এনেধৰণৰ প্ৰশ্ন কিছুমান শুনা পাওঁ যে এইবিলাকহে এনেকুৱা, আপোনাৰ তেনেকুৱা কথাবিলাক আহিছে নেকি আপোনালোকৰ সেই এৰিয়াত, বা আপোনাক কোনোবাই পিছুৱাইছিল নেকি? চাওক, যিকোনো কাম কৰিবলৈ গ'লে যদি আপোনাৰ প্ৰতিদ্বন্দ্বী নাথাকে কিন্তু সেই কাম কৰি মজা নালাগে। সেইটো হয় কিন্তু ছাৰসকলে আমাক ট্ৰেইনিঙতো কৈ থাকে, 1 নম্বৰ নিজে পজিটিভ থাকিব লাগিব। মানুহে যিমানে নিগেটিভ নকওক কিয় মানুহ সদায় পিছফালে টানাৰ মানে চেষ্টা কৰি থাকে। কিন্তু আমি কি কৰিব লাগিব, আমি আগুৱাই যোৱাৰ মানে ধান্দাটো ৰাখিব লাগিব, বিশ্বাসটো ৰাখিব লাগিব, পজিটিভ মাইণ্ড ৰাখিব লাগিব, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। মই যিদিনা টেন্সত জইন কৰিছোঁ না, সেইদিনাৰ পৰাই মই এক্টিভলি মানে পজিটিভ, নিগেটিভ মোৰ ভিতৰত নাথাকে। যদি কোনোবাই টেন্সৰ বিষয়ে কিবা মানে বেয়াকৈ ক'ব বিচাৰিছে বা কৈছে, তেওঁৰ লগত মই এনেকৈ মানে ক'বলৈ মন যায় কেতিয়াবা যে কি তাৰমানে সেইজন মানুহক মই যিমান পাৰোঁ বুজাই দিয়াৰ চেষ্টা কৰোঁ। যদি বুজাত সি অসুবিধা পায়, মই লাহেকৈ কৈ দিওঁ, ভাই আজি তুমি বুজি নাপাবা, যিদিনা তুমি বুজি পাবা সেইদিনা মোক বিচাৰি ওলাবা। তো সেইখিনিয়ে কথা। সঁচা কথা ক'ব গ'লে ছাৰে যিখিনি কথা কৈছে আপোনালোকে নিশ্চয় বুজি পাইছে কথাখিনি। কাৰণ কিয় বেমাৰ হোৱাৰ পিছত আমি আচলতে আমাৰ মনৰ এটা ভাৱ হয়, বেমাৰ হোৱাৰ পিছত যি হয় দেখা যাব। আচলতে আমাৰ সেই মেণ্টেলিটি এটা মেক্সিমাম মানুহৰে থাকে যে বেমাৰ হোৱাৰ পিছত দেখা যাব, এতিয়ানো কিয় পইচা খৰচ কৰিম, বা এতিয়ানো ইমান দামী বস্তু বা ইমান কম দামী বস্তু আমি কিয় ব্যৱহাৰ কৰিম, এনেধৰণৰ বহুত অবজেকশ্যন থাকে মানুহৰ, নহয় জানো? আচলতে সেই বস্তুটোত আমাৰ জীৱনটোত কিয়নো ইমান মূল্যৱান নেকি, হয়নে? আমাৰ জীৱনটো কিমান মূল্যৱান, যদি আমি জীৱনটোৰ কথা আচলতে ভালদৰে বুজিব লাগিব, হয়নে? একদম মেইনলি এটা ট্ৰেইনিঙত আমি পাইছিলোঁ, এজন মানুহৰ যদি হাৰ্টৰ প্ৰব্লেম হৈছে, সেইজন মানুহে বুজি পায় হাৰ্টৰ কিমান ভেলু। আচলতে হয়। এজন মানুহৰ এই কেইদিনমান আগতে মোৰ ওচৰতে এজন মানুহ আহিছে, 2টা কিডনীয়ে ফেইল, বয়স কিমান জানে? মাত্ৰ 30 ইয়াৰ্ছ। 30 বছৰত যদি 2টা কিডনীয়ে ফেইল হ'ব লগা হয়, বাকী জিন্দগী তাৰ কৰি আছে। ডাক্তৰে কৈছে 4বাৰ ডায়েলাইচিছ কৰিছে অলৰেডি। এতিয়া ডক্তৰে সুধিছে যে কেনেকৈ ভাল হ'ম মই। ডাক্তৰে কৈছে এতিয়া ভাল হোৱাৰ একেবাৰে অপশ্যন নাই, আপুনি যিকেইদিন বাচি থাকে সেইকেইদিন ডায়েলাইচিছ কৰিয়ে চলিব লাগিব। চাওকচোন, সেনেকুৱা জীৱন কোনে খোজে? এতিয়া কিডনীৰ ভেলু কিমান সেইজন মানুহতকৈ আৰু বেলেগে বুজি পাবনে? তাৰ আগত যদি আমি ক'লোহেঁতেন, কিন্তু তেওঁ সেই বস্তুটো তেওঁ বুলিয়ে নহয়, আচলতে বহুত মানুহে বুজি নাপায়। হ'ব দে, আমাৰ হ'লে দেখা যাব। আচলতে এটা কথা দেই, সঁচা কথা কৈছোঁ, আপোনালোককো কৈছোঁ, স্বাস্থ্যটো আমাৰ আচল সম্পদ, হয়নে নহয়? গতিকে স্বাস্থ্যটো আমি খুব সুন্দৰকৈ সজাগ হ'বলৈ হ'ল, আচলতে ৰাখিব লাগে, নহয় জানো? আৰু ছাৰে যিটো কথা কৈছে আপোনালোকলৈ, আচলতে এই কথাটোৱে দাঙি ধৰিব কৈছে, আচলতে বেমাৰ হোৱাৰ পিছত আমি চিকিৎসা কৰি লাভ নাই। আপোনালোকে পাৰে যদি আগতীয়াকৈ বডিটো ঠিকে ৰাখিব লাগিব, বা আমি বেমাৰ নোহোৱাকৈ থকাটো ভাল। কাৰণ অকলে ছাৰৰ হাতত যিটো পেচেণ্ট আহি পৰিছে, বা যেনেকুৱা এজন আহি পৰিছে যে 30 বছৰ বয়সত যেতিয়া এটা কিডনীয়ে নাইকিয়া হৈ গৈছে, তেওঁ ভাবিলে তেওঁ আৰু যে কাৰোবাৰ নহ'ব,
একোতো মানে নাই নাই স্বাস্থ্যটোক লৈতো কোনো গেৰেণ্টি দিব নোৱাৰো ন আজি সকলোৱে এলাৰ্ট হ'ব লাগে আজি মই সুস্থ আছোঁ কালি যে নহ'ব তাৰ কি গেৰাণ্টি আছে কিন্তু আমি হয় জন্ম হৈছে যদি কৰিব লাগিবই আমিতো সজাগটো সাৱধানটো হৈ থাকিব আমি সাৱধান হ'ব লাগিব সাৱধান এই যিটো এক্সাৰচাইজৰ কথা ক'লোঁ যিটো BCM আমাৰ যিটো BCM ঔষধ বাদ দিলোঁ খোৱা প্ৰডাক্ট বাদ দিলোঁ BCM যদি কণ্টিনিউ কৰি থাকে কিডনীত যদি আপোনাৰ কোনো জাম কোনো আইৰণ কোনো অসুবিধা নাথাকে কিডনীয়ে কি কৰে আমাৰ ব্লাড চাৰ্কুলেশ্যনতো সহায় কৰে আমাৰ যিখিনি ইউৰিনাৰী চিষ্টেম তাতে চাকনিৰ নিচিনা এটা বস্তু যদি সেই বস্তুটো জাম লাগি যায় তেতিয়াহ'লে আল্টিমেট আপোনাৰ বিষাব আপুনি কষ্ট পাব আৰু সেই কষ্ট পোৱাৰ পিছত যদি আপুনি ডক্টৰৰ তাতে যায় তেতিয়াতো কণ্ডিশ্যন সেনেকুৱাই হ'ব কিডনী এটা চাইলেঞ্চ অৰ্গেন 80% যেতিয়ালৈকে বেয়া নহয় তেতিয়ালৈকে সেইজন মানুহে চলি থাকে গমেই নাপায় আৰু সেইজন মানুহ যদি বেয়া হোৱাৰ পিছত ডক্টৰৰ ওচৰত যায় সেইখিনি ঠিক কৰাতে ট্ৰিটমেণ্ট আৰম্ভ কৰোঁতে মোটামুটি আৰু 5% 10% গুচি যায় একদম মানে শুনিলে কেনেকুৱা লাগে ন গতিকে আমি সঁচাকৈ আমি আগতীয়াকৈ যদি BCM ইউজ কৰি ব্লাড চাৰ্কুলেটৰী চিষ্টেমটো এক্টিভ ৰাখিব পাৰোঁ তেতিয়াহ'লে কিডনীত সেই জামো নাহে আৰু সেনেকুৱা প্ৰব্লেমো নহয় আৰু প্ৰতিদিন কমচে কম পুৱাবেলা গধূলিবেলা খোৱাৰ আগত কমচে কম আধা লিটাৰ 1 লিটাৰকৈ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাসটো কৰিব লাগে মই আনিম আপোনালোকৰ মাজলৈ মই বাকীখিনি আজি ছাৰে যিখিনি কথা ক'লে BCMৰ কথাটো মই যিমান পাৰোঁ অতি সোনকালে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিম আচলতে BCMে কেনেধৰণৰ আমাক উপকৃত কৰিব পাৰে বা কৰি আছে মানুহক যিসকলে জানা নাই সেইসকলে আচলতে সুন্দৰকৈ জানি ল'ব পাৰিব কিন্তু আজি মই ছাৰক যিহেতুকে পালোঁ ছাৰ বৰপেটাত থাকে আজি আহিছিলোঁ গুৱাহাটীত গতিকে আজি মই লগ পালোঁ সেই ভাবিলোঁ আপোনালোকৰ মাজলৈ অকণমান ছাৰৰ আভাস এটা দিওঁ কাৰণ ইমান সুন্দৰভাৱে তেওঁ কাম কৰি আজি আমাৰ মাজত আচলতে সুন্দৰ পজিশ্যন এটা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে আৰু ছাৰক কংগ্ৰেচুলেশ্যন দিছোঁ আৰু লাহে লাহে বৰ ধুনীয়াকৈ কাম কৰি আছে আৰু আগুৱাই যাওক আৰু আপুনি শেষত আমাৰ ৰাইজক কি ক'ব খুজিব স্বাস্থ্যটোৰ বিষয়ে এতিয়া মই এইখিনিয়ে ক'ম সকলোৱে আহক টিএনছ এনেকুৱা এটা অৰ্গেনাইজেশ্যন যিটো ইণ্টাৰনেশ্যনেলভাৱে চলি আছে অল অভাৰ ৱৰ্ল্ডত ইয়াতে 1 নম্বৰে আমি স্বাস্থ্য পৰম সম্পদ স্বাস্থ্যটো আমি সুস্থ ৰাখিব পাৰোঁ স্বাস্থ্যৰ লগে লগে মানৱ জীৱনটো চলাৰ কাৰণে টকাৰ যেনেকুৱা দুটা পিঠি এটা পিঠি নাথাকিলে নচলে মানৱ জীৱনটো ঠিক এনেকুৱা স্বাস্থ্য আৰু টকা পইচা দুয়োটাই মানৱ জীৱনৰ কাৰণে ইপিঠি সিপিঠি টকাৰ নিচিনা তো স্বাস্থ্য নোহোৱাকৈ টকা থাকিলে চলিব নোৱাৰে আৰু টকা থাকিলেও স্বাস্থ্যটো বেয়া হৈ থাকিলেতো কি হ'ব গতিকে আপুনি দুয়োটাই লাগে তো আপোনালোকে আহক টিএনছত আমি যদি পাইছোঁ আমি যদি আগুৱাই যাই আছোঁ আপোনালোকে আহক আপোনালোকক যিখিনি হেল্প কৰিব লাগে সহযোগিতা কৰিব লাগে আপোনাৰ খালি এটা পজিটিভিটি এক্টিভ মাইণ্ড লাগিব সেইখিনি লৈ আহক কি কৰিব লাগিব কি নকৰিব লাগিব সেইখিনি আমি আছোঁ আমি আগুৱাই লৈ যাম সঁচাকৈ বৰ ধুনীয়া কথা ক'লে খুব কম সময়ত আপোনালোকলৈ এটা আভাস দিলোঁ স্বাস্থ্যৰ ওপৰত আচলতে কেনেধৰণৰ আমি সজাগ হ'ব লাগে আমি স্বাস্থ্যক লৈ আচলতে একদম সজাগ হ'বলৈ হৈ গৈছে আমি গমেই পালোঁ আৰু বেছি আচলতে ভিডিঅ'টো দীঘলীয়া নকৰোঁ ক'ব গ'লে বহুত কথা থাকে কাৰণ ছাৰৰো সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ছাৰকো আমি এৰি দিব লাগিব গতিকে আকৌ কেতিয়াবা আমি সময় সুযোগ পালে আকৌ এদিন বহিম আকৌ ধুনীয়াকৈ আমি কথা পাতিম আপোনালোকক যিমানখিনি পাৰোঁ আমি আচলতে আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ নহয় জানো কোনোবাই শুনিছে মানিছে সেইটো ভাল কথা কোনোবাই নাই শুনা নাই মানে সেইটো আমাৰ তাতে ক'ব লগাও একো নাই কিন্তু আমি যিখিনি পাইছোঁ সেইখিনি আমি শ্বেয়াৰ কৰিছোঁ গতিকে বহুত বহুত ধন্যবাদ ছাৰক ইমান ধুনীয়াকৈ আমাক সময়খিনি দিলে আৰু পটককৈ আচলতে লগো নাপাওঁ আজি লগ পালোঁ বৰ ধুনীয়াকৈ আপোনালোকৰ মাজতে কথাখিনি ক'লোঁ আৰু ময়ো সেই সুযোগতে সুবিধা মিলাই আপোনালোকৰ মোৰ সকলো ফ্ৰেণ্ডলৈ এই স্বাস্থ্যটো আচলতে কেনেকৈ সজাগ কৰি মানে সুন্দৰ কৰি ৰাখিব লাগে কেনেকৈ সজাগ হৈ থাকিব লাগে তাৰ বিষয়ে আচলতে আপোনালোককো অকণমান আভাস দিলোঁ কেনে পাইছে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব আৰু আজিলৈ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি মই এনেতে সকলোলৈকে মৰম যাচিছোঁ লগতে ছাৰ ধন্যবাদ বহুত বহুত আৰু সকলোকে বহুত বহুত ধন্যবাদ